ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া নাটক পেপাৰখনৰ গুণভিৰাম বৰুৱাৰ ৰামনৱমী চেপ্টাৰটোৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্নটো হৈছে গুণভিৰাম বৰুৱাদেৱে ৰামনৱমী নামৰ নাটকখন কেতিয়া লিখি উলিয়াৰ বাবে সক্ষম হৈছিল? উত্তৰটি হ'ল ১৮৫৭ চনত কলিকতাৰ পৰা অসমলৈ নাৱত আহোঁতে নাৱৰ বুকুত লিখি উলিয়ায় ৰামনৱমী নাটকখন। ২ নম্বৰ প্ৰশ্নটি হৈছে কোন চনৰ পৰা ৰামনৱমী নাটকখনে অৰুণোদয়ত ধাৰাবাহিকভাৱে প্ৰকাশ পাবলৈ আৰম্ভ কৰে? উত্তৰটি হ'ল ১৮৫৮ চনত এই নাটকখন অৰুণোদয়ত মাৰ্চ মাহৰ পৰা ধাৰাবাহিক হিচাপে প্ৰকাশ হয়। ৩ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? উত্তৰটি হ'ল প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম হ'ল ৰামনৱমী। ৪ নম্বৰ প্ৰশ্নটি হৈছে কিমান চনত ৰামনৱমী নাটকখন প্ৰকাশিত ৰূপত ওলায়? উত্তৰটি হ'ল ১৮৭০ চনতহে ৰামনৱমী নাটকখন প্ৰকাশিত ৰূপত ওলায়। ৫ নম্বৰ প্ৰশ্নটো হৈছে ৰামনৱমী লিখোঁতে গুণভিৰাম বৰুৱা কালিদাসৰ অভিজ্ঞান শকুন্তলা নাটৰ দ্বাৰা কেনেদৰে প্ৰভাৱান্বিত হৈছিল উল্লেখ কৰা। উত্তৰটি হ'ল ৰামনৱমী লিখোঁতে গুণভিৰাম বৰুৱা কালিদাসৰ অভিজ্ঞান শকুন্তলা নাটকৰ দ্বাৰা বেছি প্ৰভাৱান্বিত হৈছিল। সেয়েহে নাটখনৰ আভ্যন্তৰত প্ৰায়ে শকুন্তলা নাটৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। এনেদৰে অংকীয়া নাটৰ প্ৰভাৱো অনস্বীকাৰ্য। উদাহৰণস্বৰূপে ১ নম্বৰটো হৈছে দুষ্মন্ত শকুন্তলাৰ প্ৰেম দেহজ প্ৰেমলৈ পৰিৱৰ্তন হোৱাৰ দৰে ৰামনৱমী প্ৰথম মিলনৰ প্ৰেম দেহজ প্ৰেমৰ পিনে গতি কৰিছে। শকুন্তলাৰ দৰে নৱমীও অন্তঃসত্ত্বা হৈছে। দ্বিতীয়তে শকুন্তলাৰ লগৰী অনসূয়া প্ৰিয়ম্বদাৰ দৰে নৱমীৰো দুজনী লগৰী উৰ্বশী আৰু জয়ন্তী। অবৈধ মিলনত দুই সখীয়েকে সহায় কৰিছে। তৃতীয়তে শকুন্তলাক ভোমোৰা এটিয়ে আমনি কৰাৰ দৰে ৰামনৱমী নাটকতো নৱমীক ভোমোৰা এটিয়ে আমনি কৰিছে। শকুন্তলাৰ দৰে নৱমীও প্ৰেমৰ প্ৰতীকীৰূপে ভোমোৰাৰ আমনি পাই সখীয়েকক কৈছে এই ভোমোৰাটো মোৰ মুখৰ ওচৰত আহি ভো ভো কৰি উৰি গ'ল তেতিয়াৰে পৰা মোক সৰ্বনাশ কৰিছে। চতুৰ্থতে দুষ্মন্তই শকুন্তলাক আঙঠিৰে গন্ধৰ্ব বিবাহ কৰোৱাৰ দৰে ৰামেও নৱমীক আঙঠি এটিৰে প্ৰীতিচিহ্ন যাচি গন্ধৰ্ব মিলনৰ সৃষ্টি কৰিছে। পঞ্চমতে প্ৰত্যেকটো দৃশ্যৰ শেষত সংস্কৃত নাটকৰ দৰে ইতি নিষ্ক্ৰান্তৰ ব্যৱহাৰ উল্লেখযোগ্য। ধন্যবাদ।